हेलो गाइस पुनर्बार इलेक्ट्रिकल आसाम यूट्यूब चैनल आपलोक स्वागतम जानाइছো गाइस आज पुनर्बार এটা মজাদার ভিডিও লৈছো এটা মজাদার টপিক লৈছো যাতে আপোনালোকক অলপ হেল্প হয় তো ভিডিওটো স্টার্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিওবিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গাইস আজি দেখাই আছো আপোনালোকক এটা চিমনি এটা কেনেদৰে ফিটিং কৰা হয় যেটো আপোনালোকে জানে ঘৰত কিচেনত চিমনি এটাৰ বহুত বেছি দৰকাৰ হয় যদি আপোনালোকৰ পাকাৰ বা এনেকুৱা টাইপৰ যদি কিচেন থাকে তেতিয়া চিমনি এটা বহুত দৰকাৰ এডজাষ্টমেন্ট লগাব পাৰি এডজাষ্টমেন্ট লগালে আপোনালোকৰ ওয়ালবিলাক লেটাৰ হৈ যায় বা তেনেকুৱা টাইপৰ কিন্তু চিমনিটো লগালে মানে যেটো চৌকাটোৰ পৰাই গোটেই হাৱা বা গোটেই অয়েলবিলাক লৈ যাব তাৰ কাৰণে আমাৰ চিমনি এটা ইনষ্টল কৰাটো বহুত বেছি দৰকাৰ হয় আৰু ফাইনালি আমাৰ এই গ্লেনৰ এটা চিমনি আমি কালেক্ট কৰিছো এটা গ্লেনৰ হয়তো লগতে এটা পাইপ হয় এটা যেটো ডেলিভাৰি পাইপ মানে যেটো হাৱা যোৱাৰ কাৰণে এটো 6 ইঞ্চি এটা পাইপ হয় তো ধুনীয়াকৈ এইটো ইনষ্টল কৰি আপোনালোকক ধুনীয়াকৈ দেখাই আছো তেতিয়াহ'লে ফ্ৰেণ্ডছ দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন আপোনালোকে এটা গ্লেন কুকাৰ হুড 6071R BLDC মটৰ হয় এইটো মডেল হয় এইটো লগতে এইটো AC 90 হৈছে MRP আছে 37995 দেখো হৈছে আপোনালোকে গ্ৰছ ওয়েট 20 কিলোৱে প্ৰায় অলপমান কম প্ৰথম আমি এই মেইন মালটো আমি আনবক্সিং কৰি লওঁ মই ধুনীয়াকৈ ইফালে ড্ৰিল মেচিন লৈ লৈছোঁ ধুনীয়াকৈ ড্ৰিল মেচিন লৈ লৈছোঁ এইটো যেটো গাইস এই চিমনিটো ফিটিং কৰিবৰ কাৰণে আমাক এটা প্লেস লাগে আমি এই চিমনিটো ইয়াতে ফিটিং কৰিম আৰু আমি 6 ইঞ্চি এটা হোল লাগে আমাক যেটো পাইপ দিবৰ কাৰণে সো পাইপ দিলে যেটো 6 ইঞ্চি লাগে ধুনীয়াকৈ হোল এটা ৰাখি দিছোঁ চিমনিটো ইয়াতে ফিটিং হ'ব কেনেকৈ ফিটিং কৰা যাব গোটেই চিমনিটো আপোনাক ধুনীয়াকৈ দেখাই আছোঁ তো একদম হেকলৈকে চাই থাকিব ফাৰ্স্ট এইটো আমি আনবক্সিং কৰি লওঁ ইয়াত গাইস দেখো হৈছে আমাৰ চিমনিটো এইটো হৈছে আমাৰ চিমনি গ্লেনৰ যেটো চিমনি এটা মজা লুক ফিটিং কৰাৰ পিছত আপোনাক দেখা পাব ফিটিং কৰাৰ পিছত ইয়াত বিশেষ বস্তু দিয়া নাই গাইস দেখো হৈছে ইয়াত এটা ৰিমোট দিছে আৰু এটা বেল দিছে বেলডাল মানে আমি যেটো পাইপডাল হেং কৰিব লাগিব লগতে আৰু ইয়াত দিয়া আছে কিছুমান সিলভাৰৰ যেটো পাইপ হয়ডাল ধুনীয়া পাইপ দিয়া আছে লগতে এখন জালি দিয়া আছে বাহিৰত যেটো লগাও যাব লগতে দিছে ক্লিপ এইটো হৈছে এলুমিনিয়াম ফয়েল টাইপৰ এইটো আঠা আছে ইয়াত আমি মেইন মালটো এবাৰ দেখাই দিওঁ ধুনীয়াকৈ এইটো হৈছে আমাৰ তলত যেটো থাকিব আমাৰ যেটো আমাৰ চৌকাৰ তলত যেটো থাকিব আমাৰ চুলাৰৰ তলত এইটো গ্লেন আছে ফুললি টাচ স্ক্ৰীন হয় গাইস এইবিলাক টাচ কৰি দিলে হ'ল লগতে এটা মোশন সেন্সৰ আছে আপুনি এনেকৈ দিলে অন হৈ যাব এনেকৈ দিলে অফ হৈ যাব এনেকৈ দিলে লাইট অন হৈ যাব এটা সববিলাক স্পীড দিয়া আছে সব মোশন সেন্সৰ হয় আপুনি জাস্ট হাতখন এনেকৈ ঘূৰালেই হ'ল এইটো আৰু এইটো ওপৰৰ ফালে এইটো এটা আমাৰ আউটপুটৰ যেটো পাইপ যেটো আমাৰ ফিটিং হ'ব ইয়াতে ফিটিং হ'ব এইটো যেটো হাইট হয় যেটো আমাৰ চুলাৰ মানে যেটো আমাৰ চৌকা থাকিব ইয়াতে ইয়াৰ পৰা যেটো হাইট হয় এইটো আমি প্ৰায় 24 বা 30 ইঞ্চিৰ ভিতৰত লগাব লাগে 24 বা 30 ইঞ্চিৰ ভিতৰত লগালে এইটো পাৰফেক্ট হয় মানে একচুয়াল যেটো আমাৰ হাইট হয় এই স্ল্যাবখনৰ পৰা মোটামুটি 24 ৰ পৰা 30 ইঞ্চিৰ ভিতৰত ফিটিং কৰিলে ভাল হয় এই সাইডে দুটা লাইটও আছে লাইট আছে ফাৰ্স্ট আমি ধুনীয়াকৈ জুকমাক কৰি লৈছো কিমানত বহিব এই বস্তুটো মানে মেজাৰমেন্টটো কৰি দিছো ধুনীয়াকৈ ফিটা মাৰি এটা দাগি দিছো এইটো আমাৰ ইয়াৰ পৰা এইটো আমাৰ মেইন চিমনিৰ যেটো লেন্থ হয় চিনা নাজানো ধুনীয়াকৈ মই জুকমাক কৰি ইয়াতে ধুনীয়াকৈ এটা চিন দি লৈছো মানে আমাৰ এইটো ইয়াৰ পৰা আমাৰ স্ল্যাবৰ পৰা আমাৰ এইটো 30 ইঞ্চিৰ ভিতৰতে হ'ব মানে 30 ইঞ্চিতে আমি এইটো বহাই দিম গাইস আমি ধুনীয়াকৈ জুকমাক কৰি ললো ইয়াত এটা হোল হ'ব আমাৰ ইয়াত এটা হোল হ'ব যেটো এইটো ওয়াল মাউন্ট হয় গাইস এটা ওয়াল মাউন্ট হয় এটা ধুনীয়াকৈ ওয়াল মাউন্ট কৰা যাব তো ধুনীয়াকৈ আমি এটা চিন দি ললো এটা ইয়াত এটা ড্ৰিল হ'ব ইয়াত এটা ড্ৰিল হ'ব ড্ৰিল হৈ বস্তুটো হেংগিং হৈ যাব মানে 15 ইয়াৰ্স অন মটৰ গাইস এইটো 15 বছৰ মটৰটো ওয়াৰেন্টি আছে ব্ৰাছলেছ ডিসি মটৰ ইয়াতে ব্ৰাছলেছ হয় ইয়াৰ যেটো মটৰ হয় ইয়াত কেপাচিটৰ নাই ব্ৰাছ নাই কেপাচিটৰো নাই গোটেই বডিটো আমাৰ 5 বছৰৰ ওয়াৰেন্টি আছে 5 বছৰ মটৰ ওৱাটেজ আছে 180 ওয়াট হয় BLDC হাউচিং মেটালিক হাউচিং 50 ওয়াট হিটাৰ ফিল্ম এটা মানে হিটাৰো আছে গাইস যেটো এইটো যেটা অয়েল বিলাক জাম হৈ যাব অয়েল বিলাক জাম হলে হিটাৰটো অন কৰি দিলে হিটাৰটো অন হৈ গলে এইবিলাক অয়েল বিলাক গলি আমাৰ যিখন ট্ৰে আছে এই ট্ৰেখনত পৰিব পৰি এটা ল্যাম্প আছে LED ল্যাম্প ওয়াটেজ 1.5 ওয়াটৰ LED ল্যাম্প আছে স্পীড কন্ট্ৰোল হ'ব মোশন সেন্সৰ ফিল্টাৰলেস তো গাইস ফাইনালি আমাৰ জুকমাক কৰা হৈ গ'ল এটা জুকমাক কৰি আমি 8 mm ৰ বিট এটা সোমাই লৈছো আমাৰ এইটো হামাৰিং টুলে ধুনীয়াকৈ 8 mm ৰ বিটটো সোমাই লৈ যেটো আমাৰ স্ক্ৰু এটা 8 mm ৰ দিয়া আছে মানে যিকেটা খুটকা হয় গাটেজ কেটা 8 mm ৰ দিয়া আছে কাৰণ আমি 8 mm ৰ ড্ৰিলৰ লগতে এইটো হোল কৰিব লাগিব 6 ৰ লগত কৰিলে দুৰ্বল হৈ যাব যেটো বহুত হেভি হয় প্ৰায় 20 কিলো আছে তাৰ কাৰণে আমি এতিয়া এইটো আমি ধুনীয়াকৈ হোল কৰি দিওঁ হোল
গাইজ ধুনীয়াকৈ আমি হল দুটা কৰি দিলোঁ হল দুটা কৰি দি আমি বহাই দিওঁ বহাই দিছোঁ এতিয়া আমি এই স্ক্ৰুকেইটা লগাম স্ক্ৰুকেইটা লগাই ইয়াতে যিহেতু আছে ইয়াতে জাষ্ট হেংগিং কৰি দিলেই হ'ল গাইজ স্ক্ৰুকেইটা মাৰি দিলোঁ স্ক্ৰুটো মাৰি ইয়াতে অলপ মুচি দিলোঁ তলে যিহেতু কৰিছে ধুনীয়াকৈ স্ক্ৰুটো লগাই দিলোঁ মাটিতে উঠাই হেংগিং কৰি দিব লাগে ফাইনেলি গাইজ আমাৰ চিমনি হেংগিং হৈ গ'ল এই ৱেৰডাল ইয়াত লাগি ঢুকি পাই নে নাপায় লাগ পাই নে নাপায় চাব লাগিব এই ৱেৰডাল দিয়াৰ পিছত আমাৰ এই পাইপডাল যিটো আমাৰ এইবিলাক খিচি যাব ন এইবিলাক টানি দিব সেইটো আমি ইফালে আউট কৰি দিম তো চাওঁ এতিয়া লগ পাই নে নাপায় তাকে এতিয়া ফাৰ্ষ্ট আমি চলাই চাওঁ এইটো মজাকৈ লগ পাইছে মজাকৈ টুকি পাইছে গাইজ মজাকৈ লগ পাইছে এইটো ইয়াতে লগাই দিছোঁ আৰু আমাৰ ইয়াৰ যিটো চুইচ হয় সেই চুইচটো ইয়াতহে দিয়া আছে মানে ইয়াৰ পৰা কণ্ট্ৰল হ'ব ৱাৰিংটো বাৰু ময়ে কৰিছিলোঁ হ'ব বোলা ঠিক আছে ধুনীয়াকৈ লাইট জ্বলিছে কিবা এটা শব্দ দিছে মোচন চেঞ্চৰ বন্ধ হৈ গ'ল পূৰা হাৱা মাৰি আছে ৰাতিপুৱা পূৰা হাৱা মাৰি আছে এইটো অটো ক্লিন অন অফ ধুনীয়াকৈ ফিটিং হৈ গৈছে এতিয়া আমি এতিয়া পাইপডাল লগাই দিওঁ পাইপডালৰ বিশেষ দেখাই নাথাকিব আপোনালোক ধুনীয়াকৈ লগাই দিওঁ এডাল দীঘল কৰিব পাৰিব আৰু এডাল আমি তেনেকৈ দিলে টানি দিলে এইটো ওলাই যায় থাকে মানে এনেকৈ টানি দিলে গাইজ আমাৰ চিমনি ফিটিং ধুনীয়াকৈ হৈ গৈছে দেখা পাইছে এইটো এডাল পাইপডালো আমি লগাই দিছোঁ এতিয়া আমি ইয়াতে ড্ৰিল মাৰি আমি কেলেমৰ লগত ধুনীয়াকৈ ফিক্স কৰি দিম এক কেলেম আছে কেলেমৰ লগত আমি ফিক্স কৰি দিম যাতে এডাল হিলি নাথাকে পিছত এডাল আমি পাইপ ফিটিং কৰি দিছোঁ দেখা পাইছে মজাকৈ আউটত যাব আৰু ইয়াতে ৰিম'টো আছে এইটো ৰিম'টৰ লগতো আমি কণ্ট্ৰল কৰিব পাৰিম ইয়াতে ৰিম'টত আছে ধুনীয়াকৈ ৰিম'ট দেখা পাইছে এইটো অন অফ ইয়াতে বেটেৰী লগালে হ'ব এইটো অটো ক্লিন চব অপশ্যন ইয়াতে আছে ইয়াৰ থ্ৰুদিও আমি এইটো বস্তু অপাৰেট কৰিব পাৰিম ধুনীয়াকৈ এইখন হৈছে অটো ক্লিনৰ যিখন ট্ৰে হয় এই ট্ৰেখন আমি ইয়াত লগাই দিব লাগিব এইটো এখন ট্ৰে হয় এইখন যিটো আমি অটো ক্লিন কৰিম এইটো বাৰু এখন মেনুৱেল কেনেকৈ চলাই এদিন আমি দেখাই দিম বেলেগকৈ এতিয়া আৰু বৰ বিশেষ দেখুৱাই নাথাকোঁ অন অফ আছে লাইট আছে আৰু ইয়াতে স্পীড সেইবিলাক আছে এইখন হৈছে ট্ৰে আমাৰ এইখন ট্ৰে আমি ইয়াতে ধুনীয়াকৈ এতিয়া লগাই দিওঁ ট্ৰে অটো ক্লিনৰ গাইজ ধুনীয়াকৈ আমাৰ চিমনি ফিটিং হৈ গ'ল দেখা পাইছে এইটো আমাৰ যিটো গ্লেনৰ ফালৰ পৰা আমি চিমনি আনিছিলোঁ ধুনীয়াকৈ ফিটিং কৰি দিলোঁ এইফালে এইটো লগাই চিমনিটো হেংগিং কৰি এইফালে আমাৰ কানেকশ্যন চাপ্লাই আছে ইয়াত মেইন চুইচ আছে ইয়াত আমি ইয়াতে চুইচ দিলে ইয়াতে চুইচ দিলে এনেকৈ গৈ ইয়াত পাব ইয়াত পাব পাইটো আমাৰ ধুনীয়াকৈ অন হৈ যাব অন হৈ এতিয়া মোচন চেঞ্চৰ আছে এনেকৈ দিলে অন হ'ব এনেকৈ দিলে অফ হ'ব এই চিষ্টেমত আছে লাইট চাইট চব জ্বলি গৈছে একদম এইটো ধুনীয়া পাইপডাল আমি ফিটিং কৰি ইয়াতে ধুনীয়াকৈ কেলেন দুটা লগাই দিছোঁ লগাই বাহিৰৰ ফালে ইয়াৰ আমি এডজাষ্টটো মানে ইয়াৰ হাৱাটো পাছ হোৱাৰ কাৰণে ধুনীয়াকৈ আমি চিষ্টেম ৰাখি দিছোঁ ধুনীয়াকৈ আমাৰ চিমনি ফিটিং হৈ গ'ল তো আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ আপোনালোকক কেনেদৰে চিমনি এটা ফিটিং কৰা হয় সেইটো দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিলোঁ যদি আপোনালোকৰ চিমনি ফিটিং কৰিব লাগে মোক জনাব পাৰে তো কেনেদৰে চিমনি এটা ফিটিং কৰা হয় আপোনালোকক ধুনীয়াকৈ দেখাব অকণমান চেষ্টা কৰিলোঁ তো আজি ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ' চাই ভাল পালে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই